নমো নমঃ সুপ্রভাতম শ্রীমৎ ভগবত গীতামৃত আজি শ্রীমৎ ভগবত গীতাৰ জ্ঞানযোগ নামৰ চতুৰ্থ অধ্যায়ৰ প্ৰথম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ ইতি শ্ৰী ভগৱানুবাসা ইমং বিবস্বতে যোগং প্ৰোক্তবানহম অব্যয়ম विवस्वान्मनवे प्राह मनुरीक्षा कवे अब्रवीत। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমৎ ভগৱান বা শ্ৰীকৃষ্ণ। এই শ্লোকভাগীৰ অসমীয়া অৰ্থ এনেধৰণৰ পৰমেশ্বৰ ভগৱানে ক'লে এই বিনাশী যোগতত্বৰ বিষয়ে মই সূৰ্য দেৱতা বিবস্বানক ক'লোঁ। বিবস্বানে মানৱ জাতিৰ পিতৃ মনুক ক'লে আৰু মনুৱে ইক্ষাকুক ক'লে। এই শ্লোকভাগীৰ প্ৰসংগ আমাৰ জীৱনত অতি প্ৰাসংগিক। শ্লোকভাগীৰ অৰ্থসমূহ মই পৰৱৰ্তী শ্লোকৰ সৈতে স্পষ্টকৈ উল্লেখ কৰিম। ইয়াত উল্লেখ কৰিছে যে বৰ্তমান প্ৰসংগত ভগৱত গীতাৰ আতিগুৰিৰ বিষয়ে কোৱা হৈছে। সূৰ্য গ্ৰহকে মুখ্য কৰি সকলো গ্ৰহৰে ৰজাসকলক অতিশয় প্ৰাচীন কালতে ভগৱান শ্ৰীকৃষ্ণই এই গীতাৰ জ্ঞান বা শ্ৰীমৎ ভগৱত গীতাৰ জ্ঞান প্ৰদান কৰিছিল। অৰ্থাৎ শ্ৰীমৎ ভগৱত গীতাৰ জ্ঞান কোনে কাক কৈছিল, কেতিয়া কৈছিল, প্ৰথম পৰ্যায়ত কেনেকৈ গীতাৰ জ্ঞান সৃষ্ট হৈছিল, সেই বিষয়ে জ্ঞানৰ মাজেৰে ইয়াতে আলোচনা কৰা হৈছে। আৰু শ্ৰীমৎ ভগৱত বা শ্ৰীমৎ শ্ৰীকৃষ্ণই এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে আৰু জনাইছে যে ভগৱানে এই শ্লোকৰ বা গীতাৰ সাৰ কেৱল অৰ্জুনৰ আগতে ব্যক্ত কৰা নাই। পূৰ্বৱৰ্তী সময়ত এই গীতাৰ জ্ঞান অন্য ইয়াতে উল্লেখ কৰা অনুসৰি বিবস্বান, সূৰ্য দেৱতাৰ বিবস্বানকে আদি কৰি তাৰপিছত তেওঁৰ পিতৃ পুৰুষৰ যি মনুৰ পিছত যি ইক্ষাকু বংশৰ তেনেকৈ পৰম্পৰাগতভাৱে চলি অহা এই জ্ঞানৰ কথা অৱতাৰণা কৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুৰাৰ্থ। ধন্যবাদ।